নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে। কৃষি বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 এডভাৰটাইজমেণ্টসমূহ আহি গ'ল। 2 লাখ চাকৰি যিটো প্ৰথমটো বিজ্ঞাপন হয় কৃষি বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে। চ' কৃষি বিভাগৰ ফালৰ পৰা কি ভেকেঞ্চি আহিছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা জনাই আছোঁ। চ' তাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ আপকামিং 2 লাখ চাকৰিৰ ক্ষেত্ৰত যে আপোনালোকে প্ৰিপেৰেশ্যনসমূহ বা কৰিম বুলি ভাবিছে বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে তাত বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে, 50% ডিছকাউণ্ট চলি আছে। আৰু অফাৰ বা ডিছকাউণ্টটো অতি লিমিটেড টাইমৰ কাৰণে হয়। চ' অতি সোনকালে শেষ হ'ব, যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এই কোৰ্চটো যে আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো বাই কৰি লৈ পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই কোৰ্চটো কেনেকৈ বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। ADR 3.0 বেষ্ট কোৰ্চ হয় 2026 এণ্ড 2027 কৰে। এই কোৰ্চটো আপোনালোকে ADR বুলি নহয়, অসমৰ যিমানখিনি আপকামিং 2 লাখ চাকৰি আছে তাৰ ক্ষেত্ৰত প্ৰস্তুত কৰা আছে নতুন চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি 2026-27 বৰ্ষৰ যিখন নতুন চিলেবাছ, যিখন নতুন এক্সাম পেটাৰ্ণ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' এগ্ৰিকালচাৰ হওক, ADR হওক, APDCL হওক বা মেডিকেল বিভাগ হওক, DSS হওক, DME হওক, আছাম পুলিচৰ সকলো ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়িব পাৰিব। চ' এটা আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগকৈ আছে। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। আৰু যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব 10খনকৈ ফুল লেন্থৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব উইথ এনচাৰ শ্বীটৰ সৈতে। ডাউট ক্লিয়াৰিঙৰ ছাপৰ্টো পাব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। আৰু লগতে যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিটো নতুন এক্সাম পেটাৰ্ণ, যিটো নতুন চিলেবাছ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ সোনকালে গৈ বাই কৰি লওক। 50% অফাৰ চলিও আছে। বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। চ' এতিয়া মেইন ভিডিঅ'লৈ আপোনালোকক দেখিব পাইছে। পোনপ্ৰথমে মই আপোনালোকক লাষ্ট ডেটটোৱে জনাই দিছোঁ। লাষ্ট ডেটটো হৈছে 13 জুলাই 2026। 13 জুলাই তাৰিখে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদন কৰা শেষ বা লাষ্ট ডেট হয়। তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াই আবেদন কৰিব লাগিব, যিহেতু 13 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু আবেদনসমূহ এই ভেকেঞ্চিখিনি এগ্ৰিকালচাৰ বিভাগৰ আণ্ডাৰত মুকলি কৰিছে। দেখিব পাইছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰিছে, ৰাষ্ট্ৰীয় নাবাৰ্ডৰ ফালৰ পৰা। চ' এগ্ৰিকালচাৰ আণ্ডাৰ নাবাৰ্ডৰ ফালৰ পৰা ভেকেঞ্চিকৈ মুকলি কৰিছে। আৰু ভেকেঞ্চিখিনি আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়, ষ্টেট লেভেলৰ নহয়। চেণ্ট্ৰেল লেভেলৰ যিটো ভেকেঞ্চি হয়, ভাৰতৰ যিমানকেইখন ষ্টেট আছে সকলো ষ্টেটৰ কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই সম্পূৰ্ণ কথা ডিটেইলছত আপোনালোকক জনাই দিবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোখিনি কথা আপোনালোকে গম পাব পাৰিব। চ' ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে। মই পোনপ্ৰথমে আৰম্ভণিৰ পৰা আপোনালোকক সকলোখিনি কথা মই ডিটেইলছত জনাই দিছোঁ। নাবাৰ্ড ৰিক্ৰুইটমেণ্ট 2026ৰ কাৰণে এপ্লাই ফৰ 8টা ডাটা চাইণ্টিষ্ট, AI ইঞ্জিনিয়াৰ, ইলিটিড ইঞ্জিনিয়াৰ আৰু আদাৰ ভেকেঞ্চি মুকলি কৰিছে। মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে নাবাৰ্ডৰ ফালৰ পৰা। ৰাষ্ট্ৰীয় কৃষি বিভাগ যিটো আছে, ৰাষ্ট্ৰীয় কৃষি বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে নাবাৰ্ডৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ লাষ্ট ডেট হৈছে 13 জুলাই তাৰিখ। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিবৰ ক্ষেত্ৰত যিটো ৰাষ্ট্ৰীয় কৃষি গ্ৰাম্য উন্নয়ন বেংকৰ অধীনত ভেকেঞ্চিখিনি মুকলি কৰিছে ৰাষ্ট্ৰীয় কৃষি বিভাগৰ আণ্ডাৰত। চ' ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু অনলাইন যোগে আবেদনসমূহ কৰিবৰ কাৰণে মই আপোনালোকৰ এডভাৰটাইজমেণ্ট লিংক হওক বা এপ্লাই লিংক হওক সকলোখিনি মই ডেছক্ৰিপশ্যনত আপোনালোকক প্ৰভাইড কৰি দিম, যাতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে কোৱালিফিকেশ্যনসমূহ কোনটোৰ ক্ষেত্ৰত কিমানকৈ বিচাৰিছে সকলোখিনি কথা ইয়াত উল্লেখ কৰি থোৱা আছে, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু লগতে মই আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু এপ্লাই লিংকটো আপোনালোকে দেখিব পাৰিব। ডাটা চাইণ্টিষ্টৰ ক্ষেত্ৰত ফুল টাইম BA বা BE ডিগ্ৰী বিচাৰিছে। ডকুমেণ্ট ডিজাইনাৰৰ ক্ষেত্ৰতো ভেকেঞ্চি মুকলি কৰি দিছে। চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে। চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব। ৰাষ্ট্ৰীয় কৃষি বিভাগৰ ফালৰ পৰাই ভেকেঞ্চিখিনি মুকলি কৰি দিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰিছে ৰাষ্ট্ৰীয় কৃষি বিভাগৰ অধীনত, তেন্তে সোনকালে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু বাকী ডিচিশ্যন হৈছে হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আপোনালোকে নাবাৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। আৰু লগতে যদি আপোনালোকে ADR ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰিব বিচাৰিছে বা আপকামিং 2 লাখ চাকৰিৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰিব বিচাৰিছে, আমাৰ টিমৰ তৰফৰ যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেইটো বাই কৰি লৈ পঢ়িব পাৰিব। তাত পঢ়িলে সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হৈ যাব।
আজি ভিডিঅ' ইমানে জুটিলা লেকচাৰ